এতিয়া মোক ল'ৰাবিলাকে সোধে যে দাদা পুলিচৰ দৌৰ কেতিয়া হ'ব আমি কওঁ জুলাইত দৌৰা হ'ব 1 লাখ চাকৰি দিয়ে 35,000 তো হেল্ল' নমস্কাৰ কুমৰকসুদং খুলুমবাই লগতে কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালে আছে এইকেইদিন ভালকৈ আগৰ নিচিনাকৈ ভিডিঅ' দিব পৰা নাই এইটো কাৰণে ক্ষমা কৰিছোঁ আৰু যিমান পাৰোঁ ভিডিঅ' দিব চেষ্টা কৰিছোঁ আৰু মই বিশেষ কামত বিজি থকাৰ কাৰণে ভালকৈ ভিডিঅ' দিব পৰা নাই এইটো কাৰণে ক্ষমা কৰিছোঁ তো আহিছোঁ মেইন টপিকলৈ আহিবলগীয়া অসম পুলিচৰ বিষয়ে বহুখিনি কেণ্ডিডেটে মোক সুধি আছে সঁচাকৈ জুলাই মাহত হ'বনে ইণ্টাৰভিউ তো আপোনালোকে এইকেইদিন যদি ভাষণ শুনি আছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁ বাৰে বাৰে কৈছে যেন ভেকেঞ্চি আপোনালোকৰ অসম পুলিচৰ ইণ্টাৰভিউটো জুলাই মাহত হোৱাটো 100% কনফাৰ্ম লগতে আপোনালোকৰ আৰু ভেকেঞ্চি আহিব প্ৰায় তেওঁ 2 লাখ কথা কৈছে 2 লাখ ভেকেঞ্চি অহা কথা কৈছে এতিয়া আপোনালোকৰ ভিডিঅ'টো লগাই দিছোঁ যেন আহিবলগীয়া ভেকেঞ্চিসমূহৰ বিষয়ে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে আপোনালোকে ভালকৈ নিজে শুনি লওক আৰু প্লিজ এটা ভিডিঅ'টো লাইক এটা কৰি দিব লগতে শ্বেয়াৰটো কৰিব নাপাহৰিব তো আজি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক কাৰণ আমি যি কওঁ তাক কিবা এটা ভাবি কওঁ তাক কিবা এটা চিন্তা কৰি কওঁ আৰু তাক কৰিবৰ কাৰণে কওঁ মই যেতিয়া কৈছিলোঁ যে 1 লাখ চৰকাৰী চাকৰি দিম কংগ্ৰেছৰ মানুহবিলাকে মোক হাঁহিছিলে আজিতো মই কৈছোঁ 1 লাখ নহয় আমি পাৰিলে 1.5 লাখ পাছ কৰি 2 লাখৰ ওচৰা-ওচৰি লৈ যাম এতিয়া মোক ল'ৰাবিলাকে সোধে যে দাদা পুলিচৰ দৌৰ কেতিয়া হ'ব আমি কওঁ জুলাইত দৌৰা হ'ব 1 লাখ চাকৰি দিয়ে 35,000 আৰু 1,35,000 চাকৰি শেষ কৰিয়ে 2 লাখৰ কাৰণে আমি যাত্ৰা আৰম্ভ কৰি দিম টকা পইচাও দিব নালাগে আগতে কৈছিলে অৰুণোদয়টো বন্ধ হৈ যাব এতিয়া অৰুণোদয় বন্ধ হোৱাৰ কথা বাদ দিয়ক এতিয়া ঘৰে ঘৰে অৰুণোদয় যোৱা আৰম্ভ